আজি আমাৰ বিশেষকৈ তামুলপুৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আৰু মহেন্দ্ৰনগৰ গৈবাৰী বজাৰ উন্নয়ন সমিতিৰ সহযোগত আজি মহেন্দ্ৰনগৰ বজাৰ এই সভাগৃহত সজাগতা সভা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু সজাগতা যিটো বিষয় মূল বিষয়বস্তু হ'ল আপোনাৰ তীৰ জোৱা মাদক দ্ৰব্য আদি কৰি বা শিশু শ্ৰমিক বাল্য বিবাহ আত্মহত্যা আৰু আপোনাৰ যিটো পথ সুৰক্ষা যিটো বিষয় গোটেই বিষয়বস্তু লৈ আজি এই আমাৰ বিশেষভাৱে আজিৰ সভাই স্থান পায়। আৰু তাৰে ওপৰত বিশেষভাৱে আমি বজাৰ উন্নয়ন সমিতিৰ ফালৰ পৰা আমি ধন্যবাদ দিব বিচাৰিছোঁ তামুলপুৰ জিলা মাননীয় আয়ুক্ত মহোদয় পংকজ চক্ৰৱৰ্তী দেৱক। কাৰণ তেখেতে আজি আমাৰ আগত যিখিনি সময় দি ফালে যিটো আমাৰ অভিযোগবোৰ তেখেতে তাৰমানে শুনি ফালে কম দিনৰ ভিতৰতে যাতে এই বিষয়বোৰ বা সমস্যাবোৰ যাতে সমাধান কৰিম বুলি তেখেতে আমাক আশ্বাস দিছে। আমিও আশাবাদী। আৰু বিশেষভাৱে আজি এই মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ যিটো সজাগতা সভাত বিভিন্ন দল সংগঠনে হওক বা ইয়াৰে জ্যেষ্ঠ নাগৰিকসকলে হওক বা শিক্ষক সমাজে হওক ছাত্ৰ ছাত্ৰীসকলে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাক বিশেষভাৱে সহায় সহযোগ আমাক আগবঢ়াইছে। আমিও আশাবাদী। সেই সিদ্ধান্ত মাননীয় আয়ুক্ত মহোদয়ে দিছে সভাৰ জৰিয়তে যে কম দিনৰ ভিতৰতে আমাৰ এই মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন প্ৰেক্ষাগৃহতে তাৰমানে এখন সভা হ'ব আয়ুক্ত মহোদয়ৰ সভাপতিত্বত, যে এখন তাৰমানে সমিতি গঠন কৰিব, যিটো সমিতিয়ে এই অঞ্চলত বিশেষকৈ নাগৰিক উত্তৰ অঞ্চলত বাঢ়ি অহা অবৈধ তীৰ জোৱা মাদক দ্ৰব্যকে আদি কৰি যিটো শিশু শ্ৰমিক বা আত্মহত্যাৰ দৰে যিটো এটা ঘটনা এটা ঘটি আছে বা পথ সুৰক্ষা যেনেদৰে এক্সিডেণ্ট এটা হৈ আছে, কম বয়সীয়া ল'ৰা ছোৱালী যেনেকুৱা মানে কিছুমান অভিভাৱকে মটৰচাইকেল বা স্কুটি দি ফালে বা তেনেকুৱা ধৰণে তাৰমানে অভাৱ চলি আছে, গোটেই বিষয়বোৰ যাতে নিয়ন্ত্ৰণ কৰাৰ কাৰণে বিশেষভাৱে তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ লগত লৈ বিশেষভাৱে মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ লগত একত্ৰিত হৈ মাননীয় আয়ুক্ত মহোদয় এখন তাৰমানে সমিতি গঠন কৰিব। এই সমিতিৰ জৰিয়তে এই অঞ্চলৰ বিভিন্ন সমস্যাবোৰ কাৰণে আমি পৰৱৰ্তী সময়ত বহাৰ কাৰণে ছাৰে আমাৰ সভাৰ জৰিয়তে আশ্বাস প্ৰদান কৰিছে। এই যিটো সমিতি গঠন হ'ব, এই সমিতি প্ৰত্যেক মাহতে এখনকৈ ৰিভিউ মিটিং হ'ব এই অনুষ্ঠানতে। সেই ৰিভিউ মিটিঙৰ জৰিয়তে তাৰমানে এইবোৰ অঞ্চলত যিবোৰ সমস্যা আছে এই সমস্যাবোৰ এই ৰিভিউ মিটিঙৰ জৰিয়তে সমাধানৰ প্ৰক্ৰিয়াত হোৱাৰ কাৰণে মাননীয় আয়ুক্ত ছাৰে আমাক কথা দি গৈছে। এই ক্ষেত্ৰত আমি বিশেষভাৱে মহেন্দ্ৰনগৰ বজাৰ উন্নয়ন সমিতিৰ ফালৰ পৰা মাননীয় আয়ুক্ত মহোদয় তামুলপুৰ জিলা আয়ুক্ত শ্ৰী পংকজ চক্ৰৱৰ্তী দেৱক আমি বিশেষভাৱে ধন্যবাদ জনাওঁ, ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু লগতে আৰক্ষী মহোদয়সকলকো আমি ধন্যবাদ জ্ঞাপন কৰোঁ, যাতে সকলোৰে সহায় সহযোগিতা যাতে এই অঞ্চলৰ যিটো অবৈধ কামবোৰ যাতে অতি কম সময়ৰ ভিতৰতে আমি ইয়াক ধ্বংস কৰিব পাৰোঁ, এইখিনি আমাৰ